কিশোৰে পুখুৰীত গা ধুই থাকোঁতে উদ্ধাৰ কৰিলে হুবহু অযোধ্যাৰ ৰাম মন্দিৰ। কাৰোবাৰ মতে এয়া 500 বছৰীয়া পুৰণি সোণৰ ৰাম মন্দিৰ, আন কাৰোবাৰ মতে আকৌ এয়া ভগৱান শ্ৰী ৰামচন্দ্ৰৰ সময়ৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাজ্যত সংঘটিত হৈছে এক অলৌকিক ঘটনা। এই ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডৰ ঝাকলিপাৰত। পুখুৰীৰ পৰা উদ্ধাৰ অযোধ্যাৰ ৰাম মন্দিৰ সদৃশ ৰাম মন্দিৰ। জনাইছো সবিশেষ, গা ধুই থাকোঁতে পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ ৰাম মন্দিৰ। এই মুহূৰ্তত জনাইছো এটা অলৌকিক ঘটনাৰ খবৰ। গা ধুই থাকোঁতে পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ হ'ল ৰাম মন্দিৰ। হয়, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাজ্যত সংঘটিত হৈছে এক অলৌকিক ঘটনা। 12 বছৰীয়া এজন দুখীয়া কিশোৰে পুখুৰীত গা ধুই থাকোঁতে উদ্ধাৰ কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ সদৃশ ৰাম মন্দিৰ। আৰু তাৰ পিছতেই সমগ্ৰ অঞ্চলটোত এক হোৱা সৃষ্টি হয় উক্ত কাৰণত। আৰু কোনোবাই কৈ আছে যে এয়া ভগৱান ৰামৰ লীলা। আৰু সঁচাকৈ এয়া এক অলৌকিক ঘটনা যেন অনুভৱ কৰিছে স্থানীয় ৰাইজে। আৰু বিভিন্ন ঠাইৰ পৰা এই ৰাম মন্দিৰ চাবলৈ মানুহৰ ভিৰ হোৱা বৰ্তমান পৰিলক্ষিত হৈছে। এতিয়া এয়া সোণৰ নে আন কোনো ধাতুৰ সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই, যদিও ইয়াক লৈ ৰাইজৰ মাজত চৰ্চা হোৱা পৰিলক্ষিত হৈছে। পুনৰবাৰ জনাইছো, সংঘটিত হৈছে এটা অলৌকিক ঘটনা। 12 বছৰীয়া এজন দুখীয়া কিশোৰে পুখুৰীত গা ধুই থাকোঁতে উদ্ধাৰ কৰিছে অযোধ্যাৰ ৰাম মন্দিৰ সদৃশ এটা ৰাম মন্দিৰ। কোনোবাই কৈ আছে যে এয়া ভগৱান ৰামৰ লীলা। আৰু সঁচাকৈ এয়া এক অলৌকিক ঘটনা যেন অনুভৱ কৰিছে স্থানীয় লোকসকলে। আৰু বৰ্তমান উক্ত ঘটনাক কেন্দ্ৰ কৰি মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। উক্ত ৰাম মন্দিৰটো চাবলৈ মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। কিন্তু বৰ্তমানলৈকে আচলতে জানিব পৰা হোৱা নাই যে আচলতে সোণৰ নে আন কোনো ধাতুৰ সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই, যদিও ইয়াক লৈ ৰাইজৰ মাজত চৰ্চা হোৱা পৰিলক্ষিত হৈছে। পুখুৰীত স্নান কৰিব গৈছো, তেতিয়া মই আহি আছো স্নান কৰি, মোৰ ভৰিত এটা কিবা বাচ্চা মই উঠাই চাও যে এইটো কি কৈছা? এটা মন্দিৰ, কিহৰ মন্দিৰ? ৰাম মন্দিৰ। কেতিয়া? 12:30। দিনৰ 12:30। অ কি ঘৰত আনি পূজা কৰিছে? অ কেনে মানুহ, বহুত মানুহ খাব আহিছিল? নাই, বহুত মানুহ নাছিল তাতে। এতিয়া ঘৰত মানুহ আহি আছে চাবলৈ। অ তোমাৰ নামটো কি? উজ্জ্বল বৰ্মন। বয়স তোমাৰ? তুমি ক্লাছ 12, 6ত। তোমাৰ ঘৰখিনি এই জাগাখিনিৰ নাম কি? জাকলিবিল পাথার, কাপালিপাড়া। স্নান করে আইসে, কয়ে থামি এই যে একটা মন্দির পাইছি। আমি হ, আজকে তো ভালো দিন, তাহলে ভালোই হয়েছে। ওর মারে কইলাম যে মন্দিরটা নিয়ে ধুয়া টুয়া থুয়া দাও, সন্ধ্যাবেলা পূজা দিও। পরে ও কইলো হ তাই করো। পরে মায়া কইলো কি রামের মন্দির, হ্যাঁ রাম মন্দির। আজকে রামের পূজার দিন, হ্যাঁ আমি কই ভালো দিনে আজকে রামের পূজা, রামের হলো মন্দিরে প্রতিষ্ঠান করতেছে। আমি কই জায়গা ভালোই হয়েছে। অনেক মানুষ হয়েছে? বহুত মানুষ হয়েছে। সকলো মানুহ আহিছিল। এই জায়গা থেকে আইছে না বাইরে থেকে? বাইরের থেকেও আইছে, আইসে দেখে গেছে। বাইরের থেকে দেখতে আইছে। ওইটা তো কইবার পারলাম না এখন কিসের মন্দির। আমি হাতে হতে ওর মার কাছে দিছি। এখন কি মন্দির এলো, সোনারি না পিতলেরই দেখলাম। কাদা সাদা লেগে আসছিল। এখন তো সবাই কয় সোনার। আমি কই না, সোনার না, পিতলেরই হইব। অল্প ভারী আছে মন্দিরটা। পুকুরটা দূর আছে অল্প। এই পুকুরে কি আগে পরে পূজা টুজা করতো? না না না, ওই পূজা করে না। ওই পুকুরে জল শুকায় না, সবসময় জল থাকে। আজকে জানে স্নান করতে যায়। ওই যে ই মেশিন দিয়া খুঁড়ছে যে, তখন থেকে আর জল শুকায় না। ওই পুকুরে এনি টাইম জলই থাকে। মই ইয়াতে মোৰ মানে ভাতিজাই হয়, মানে আজি মানে গা ধুবলৈ গৈছিলে। গা ধুবৰ কাৰণে তাত যাই কিনি দেখিলে যে এটা হাতত বা মানে হাতত নহয়, এইটো মানে ভৰিত লাগিছিলে। সেইটো উঠাই কিনি আহি কিনে মাক দেখাইছে যে মা এইটো কি। পিছত মায়ে কয় এইটো ৰাখি দে, এইটো ৰাম মন্দিৰ হ'ব পাৰে। এইটো কাৰণে আজি আহি কিনি এটা পূজা দি আছে, বাছ। অনেক মানুহ আহিছে? মানে গাঁৱৰ সকলো মানুহে আহিছে, দূৰ দূৰণিৰ পৰাও আহিছে আৰু দেখি আছে। গাঁৱৰ মানুহৰ পৰা আহিছে। সোণৰ বুলি কৈ আছে, কিন্তু এইটো প্ৰমাণ পোৱা নাই। কিন্তু কি হ'ব নাজানো, হ'বও পাৰে, এইটো ক'ব নোৱাৰো।